Student, আজি মই তোমালোকৰ word processing ব্লকৰ পৰা কেইটামান প্ৰেক্টিকেল কনসেপ্টৰ ওপৰত ভিডিও বনাই আনিছোঁ। তোমালোকে চাই যাবা, মই এটাৰ পিছত এটা কনসেপ্ট এক্সপ্লেইন কৰি যাম। বুজি নাপালে পিছত মোক কমেন্ট কৰিবা। ওকে, সো ভিডিওটো স্টাৰ্ট কৰোঁ। প্ৰথমতে তোমালোকৰ লেসন নম্বৰ 1ত আছে যে MS Wordত আমি ফাইল এটা কেনেকৈ প্ৰস্তুত কৰিব পাৰোঁ। তাৰ পিছত আছে ফাইলটো প্ৰস্তুত কৰাৰ পিছত আমি ফাইলটো কিদৰে সেভ কৰিব পাৰোঁ। তাৰ পিছত আছে যে সেভ কৰা হোৱাৰ পিছত আমি ফাইলটো কিদৰে ওপেন কৰিব পাৰোঁ আগতে প্ৰস্তুত কৰা ফাইলটো। ওকে, কিন্তু সেইখিনি তোমালোকে জানাৰ আগতে মই তোমালোকক কেইটামান বেসিক কনসেপ্ট দিব বিচাৰিছোঁ। যেহেতু তোমালোকে এবাৰ প্ৰথম লৈছা IT 9ত, সো তোমালোকে প্ৰথমতে জানিব লাগিব যে হোৱাট ইজ ডেস্কটপ। সো মই ইয়াতে কৈ আছোঁ চোৱা। So what is desktop? Desktop to লিখিছা কম্পিউটাৰটো অন কৰাৰ পিছত যেটো আমাৰ প্ৰথম স্ক্ৰিন আহে, আমি যেটো প্ৰথম স্ক্ৰিন দেখিবলৈ পাওঁ হেতু হল আমাৰ ডেস্কটপ। হেতু ডেস্কটপ বুলি কোৱা হয়। ওকে, সো ডেস্কটপ তোমালোকে বুজি পাইছা। ডেস্কটপ কি? এটো হল মোৰ ডেস্কটপ। ইয়াতে যিবোৰ তোমালোকে নেক্সট দেখিছা যিবোৰ পিকচাৰ্স বোৰ, এইবিলাক আমাৰ কি এটা পিকচাৰ্স দেখা পাইছা নে? এটো তাৰ পিছত এটো ৰেড কালাৰটো, এইবিলাক পিকচাৰ্সটো আমাৰ কি হয়, আমাৰ আইকন বুলি কোৱা হয়। ওকে, সো এইবিলাক দেখিছা ৰেড কালাৰৰ, নেক্সট এটো ব্লু কালাৰৰ, নীলা, এটো এক্ৰোবেট ৰিডাৰৰ হয়। সো এইবিলাকক আমাৰ কি হয়, সিম্বল বিলাকক পিকচাৰ্স বিলাকক আইকন বুলি কোৱা হয়। আৰু প্ৰত্যেকটো আইকনে এটা এটা সফটওয়্যাৰত হি ৰিপ্ৰেজেন্ট কৰে। তুমি গম পাবা এটা W টো দেখিছা নীলা কালাৰৰ, সো এই W টো যদি থাকে তোমাৰ, তুমি গম পাবা যে এই ফাইলটো MS Wordত বনা হৈছে। Word, W for Word। সো বুজি পাইছা আইকন মানে কি? যে সৰু সৰু পিকচাৰ্স যিবিলাকে প্ৰত্যেক এটা সফটওয়্যাৰক আমাৰ ৰিপ্ৰেজেন্ট কৰে। ওকে, সো হেতু হল তোমাৰ প্ৰথমতে মই ক'লো ডেস্কটপ কি, তাৰ পিছত আইকনটো ক'লো। এতিয়া তোমালোকে চোৱা টাস্ক বাৰ বুলিলে কি বুজায়। এতিয়া চোৱা টাস্ক বাৰ কি? এই ডেস্কটপৰ তলত যিডাল বাৰ দেখিবলৈ পোৱা যায়, এটো দেখিছা সিধা হৰাইজন্টেল মানে আনুভূমিক যিডাল বাৰ দীঘল দেখিছা। ইয়াতে সৰু সৰু আইকন কিছুমান মই থৈ দিছো শৰ্টকাট বনাই, যাতে মোৰ মানে স্টাৰ্টত গৈ তোমাৰ সফটওয়্যাৰটো ওপেন কৰিব নালাগে। মই ইয়াতে ক্লিক কৰিলে ওপেন হৈ যাব। ইয়াতে যদি মোৰ গুগল ক্ৰোম লাগে, মই গুগল ক্ৰোম ইয়াতে ক্লিক কৰিলে মোৰ গুগল ক্ৰোমটো ওপেন হৈ যাব। মই স্টাৰ্টত গৈ প্ৰগ্ৰামত গৈ গুগল ক্ৰোমটো ওপেন কৰিব নালাগে। সো আমি বিভিন্ন সফটওয়্যাৰ আমি শৰ্টকাট বনাই আমি এনেকে টাস্ক বাৰত থৈ দিব পাৰো। সো এই বাৰডালক কি বুলি কোৱা হয়, টাস্ক বাৰ। টাস্ক বাৰটো ক'ত দেখিবলৈ পোৱা যায়? ডেস্কটপৰ একেবাৰে তলত। ওকে, সো এইকেইটা বেসিক কনসেপ্ট কিছুমান আছিলে। নেক্সট আছিলে যে আমি যে ফাইল বনাম, ফাইল মানে কি? সো ফাইল হল এটা, ইংলিশত যদি আমি কওঁ, a file is a named document. Named document মানে কম্পিউটাৰত তুমি যিয়ে কাম নকৰা কিয়, তুমি কিবা এটা টাইপ কৰিলা, তুমি গানৰে মিউজিক এটা বনালা, সাপোজ ভিডিও এটা বনালা, বা তুমি এটা চিঠিয়ে লিখিলা। ওকে, চিঠি এখনে টাইপ কৰিলা, বা এপ্লিকেশন এখনে টাইপ কৰিলা, বা বায়োডাটা এখনে বনালা। সো যিয়ে কাম নকৰা কিয় কম্পিউটাৰত তুমি যেতিয়া এটো নাম দি সেভ কৰিবা, তেতিয়া তোমাৰ এটো এটা ফাইল বুলি কোৱা হ'ব। এটো বেলেগ বেলেগ ধৰণৰ ফাইল হ'ব পাৰে, এটো ডকুমেন্ট ফাইল হ'ব পাৰে, তোমাৰ মাল্টিমিডিয়া ফাইল হ'ব পাৰে। এটো আৰু ফাইলৰ ভাগ হৈ গ'ল। ওকে, সো অলপমান কৈ দিছো মই। মাল্টিমিডিয়া ফাইল মানে কৈবিলাক যিবিলাক মিউজিক ফাইল, যিবিলাক ভিডিও ফাইল, আৰু যিবোৰ ডকুমেন্ট ফাইল যেনেকৈ আমি MS Wordত বনালো, এক্সেলত বনালো, পাৱাৰ পইণ্টত বনালো, সেইবোৰ আমাৰ কি হ'ব, ডকুমেন্ট ফাইল। ওকে, সো ফাইলটো বুজি পাইছা। এটা নেক্সট মই কম ফোল্ডাৰ। ফোল্ডাৰটো কি? যে ফোল্ডাৰ হল এটা ষ্টোৰেজ এৰিয়া। ওকে, ষ্টোৰেজ এৰিয়া হয়। ষ্টোৰেজ এৰিয়া মানে এটা ষ্টোৰেজ সঞ্চয় কৰা বক্স য'ত আমি ফাইলটো সেভ কৰি থব পাৰো। ওকে, সো ফোল্ডাৰত আমি বিভিন্ন ধৰণৰ ফাইল একেদৰে থব পাৰো, আমি আমাৰ বিচৰাত এটা সুবিধা হয়। আৰু সেই ফোল্ডাৰটোৰ আমি কি প্ৰকাৰৰ ফাইলবোৰ আমি তাতে থৈছো সেই হিচাপে আমি যদি নামটো ফোল্ডাৰত দি দিওঁ, তেতিয়াহ'লে আমাৰ বিচাৰি উলিওৱাত সুবিধা হয়। ফোল্ডাৰটো দেখাৰ লগে লগে আমি গম পাম যে এই ফোল্ডাৰটোত মই এনেকুৱা ধৰণৰ ফাইল থৈ দিছো। ওকে, সো না ফোল্ডাৰটো আমি এতিয়া কেনেকৈ বনোৱা হয় সেইটো আমি শিকিম। চোৱা, সাপোজ মই ডেস্কটপত এটা ফোল্ডাৰ বনাম আগতে, তাৰ পিছত মই তোমালোকক দেখাম যে এই ফোল্ডাৰটোৰ ভিতৰত ফাইল আমি কিদৰে বনাই সেভ কৰি থব পাৰো। সো তোমাক যদি কোৱা হয়, তোমালোকৰ এইটো প্ৰেক্টিকেল কুৱেশ্যনত আহিবই। ফাৰ্ষ্ট কুৱেশ্যন এইটোৱে আহিব যে তোমালোকে এটা ফাৰ্ষ্ট ফোল্ডাৰ বনোৱা, তাৰ পিছত ক'ব যে MS Wordত এটা ফাইল বনাই সেই ফোল্ডাৰটোৰ ভিতৰত তুমি সেভ কৰি থোৱা। এইটো প্ৰেক্টিকেলৰ প্ৰথম কুৱেশ্যন এইটোৱে আহে।
এক্সামত সো মই দেখাই দিছোঁ তোমালোকক সাপোজ যদি কয় যে ডেস্কটপত এটা ফোল্ডাৰ বনোৱা সো তোমালোকে ডেস্কটপত আহিব লাগিব আহিলা তাৰপিছত ৰাইট ক্লিক কৰিলা ওকে ৰাইট ক্লিক কৰি নিউত যাবা নিউত গৈ এতে মই লেফট বাটন মাউসৰ দুটা বাটন আছে লেফট ৰাইট সো মই লেফট বাটনে দি গৈ নিউত গৈ ওপৰত আহিলো এটা ফোল্ডাৰ ওকে ফোল্ডাৰ ক্লিক কৰি দিলে এবাৰ ক্লিক কৰাৰ লগে লগে এইটো দেখিছা এইটো দেখা পাইছা ফোল্ডাৰ এইটো হালধীয়া ৰঙৰ এইটো যেটো ফোল্ডাৰ এইটো মোৰ ক্ৰিয়েট হৈ গল কিন্তু মই যদি নাম চেঞ্জ নকৰো তেতিয়া হলে এইটো ফোল্ডাৰৰ নামটো নিউ ফোল্ডাৰ হিচাপে থাকি যাব সো মই এইটো ফোল্ডাৰ মই নাম দিম কিবা এটা সো ফোল্ডাৰটো নাম দিয়াৰ কাৰণে মই ফোল্ডাৰটোৰ ওপৰত ৰাইট ক্লিক কৰিম তাৰ পিছত মই যাম ৰিনেম অপচনত ওকে সৰি সাপোজ m1 দি দিছো ওকে সো বাহিৰত ক্লিক কৰিবা ফোল্ডাৰটো মোৰ ক্ৰিয়েট হৈ গল ওকে এটা যদি মই ফোল্ডাৰটো ডাবল ক্লিক কৰো তেতিয়া হলে মোক দেখাব যে দিস ফোল্ডাৰ ইজ mg এনেকৈ দেখাইছে দেখা পাইছা এইটো দিস ফোল্ডাৰ ইজ mg বুলি লিখা দেখাইছে দেখা পোৱা নাই যে মই জুম কৰি দিছো সো দিস ফোল্ডাৰ ইজ mg বুলি দেখাইছে ওকে তাৰমানে এই ফোল্ডাৰটো ভিতৰত বৰ্তমান মই একো ৰাখা নাই যেটো এই মাত্ৰ প্ৰস্তুত কৰিছো এখানে এইটো mg দেখাইছে এতিয়া মই আৰু ইয়াৰ লগত এটা কথা কৈ দিও যে আমি যদি কোনবা এটা আইকনৰ ওপৰত এবাৰ ক্লিক কৰো তেতিয়া হলে এই আইকনটো সিলেক্ট হয় তাৰ পিছত কিন্তু যদি আমি এই আইকনটোৰ ওপৰত দুবাৰ ক্লিক কৰো সাপোজ মই এইটোৰ ওপৰত দুবাৰ ক্লিক কৰিছো এইটো এটা pdf ফাইল হয় দুবাৰ যদি মই ক্লিক কৰো তেতিয়া হলে এই ফাইলটো আমাৰ কি হ'ব ওপেন হ'ব খোল খাই যাব ওকে সো মই এইটো খোল খাই গৈছে এটা মোৰ কিছুমান নোটস আছে স্কুলৰ ওকে বুজি পাইছা এইখিনি কথা একেই বেসিক কথা আছিল সো আমি কি কৰিলো ডেস্কটপত এইটো ফোল্ডাৰ বনাই থৈ দিলো m1 নামেৰে এতিয়া মই এই ফোল্ডাৰটোৰ ভিতৰত ms word ফাইল এটা প্ৰস্তুত কৰি ইটোৰ ভিতৰতে মই সেভ কৰি থম এটো দেখাই আছো আহা সো নেক্সট সাপোজ ইয়াতে মই কিবা এটা টাইপ কৰিলো এইখিনি মোৰ অলৰেডি টাইপ কৰা আছে সো এতিয়া মই ইয়াতে কিবা এটা দেখা ফাইল প্ৰস্তুত মানে এটা নতুন ফাইল এটা কেনেকৈ আনিবা তুমি সাপোজ মই এইখিনি আছে মই নতুন ফাইল এটা আনিব লাগে তাৰ কাৰণে তুমি ফাইল মেনুত যাবা ফাইল মেনুটো দেখা পাইছা এইটো ফাইল মেনু এইটো ফাইল মেনু দেখিছা এই ফাইল মেনুটো ক্লিক কৰিবা তাৰপিছত নিউ যাবা ওকে নিউ কৰি দেখিবা ব্ল্যাঙ্ক ডকুমেন্টটো সিলেক্ট হৈ থাকে সিলেক্ট নাথাকিলে সিলেক্ট কৰি লবা ব্ল্যাঙ্ক ডকুমেন্ট তাৰ পিছত এটা ক্ৰিয়েট বাটনত যাবা ওকে তো ক্ৰিয়েটটো ক্লিক কৰিলো মোৰ ব্ল্যাঙ্ক ফাইল এটা আহি গ'ল ইয়াতে তোমাৰ যেনেকুৱা মন যায় তুমি টাইপ কৰিলা কাৰ্সৰ এইটো কাৰ্সৰ বুলি কোৱা হয় কলা দেখিছা আজা এইটো কাৰ্সৰ বুলি কোৱা হয় CURSOR স্পেলিংটো মই লিখি দিছো CURSOR এইটো কাৰ্সৰ বুলি কোৱা হয় ওকে মই এটা সেন্টেন্স লিখিলো সাপোজ কিবা এটা টাইপ কৰিলো মই ফাইল বনাব গৈ আছো যেটো ফাইলৰ ভিতৰত কিবা এটা লাইন বনাই আমি টাইপ কৰি থৈ দিম তুমি লিখিছো I am going to teach you how to create a file in MS Word. Okay, so मैं आता just लाइन लिखिसु इतिया सोआ याते অলপমান কৈ দিছো মই টাইপিং তো হৈছে কিনে আমি যিখিনি টাইপ কৰিছো ইয়াক টেক্সট বুলি কোৱা হয় TXT শব্দটো মই টাইপ কৰি দিছো TEXT বুলি কোৱা হয় সবলে টেক্সট মই টাইপ কৰিলো তাৰ পিছত আমি সাপোজ এটোত আমি কি দিব লাগে কালাৰ চেঞ্জ কৰিব লাগে কালাৰ চেঞ্জ কৰাৰ কাৰণে এই ফন্ট গ্ৰুপৰ হোম টেবত এটো এইবিলাক আমাৰ টেবৰ নাম वे फाइल होम इंसर्ट पेज लेआउट रेफरेंस তোমালোক আহিব পাৰে এটা কোৱেশ্চন যে এমএছ ওৱৰ্ডত দেখিবলৈ পোৱা কেইটামান টেবৰ নাম লিখা তেতিয়া তোমালোকে ইয়াৰ পৰা এটা টেবৰ যিকোনো যদি চাৰিটা লিখিলা ফাইল হোম ইনচাৰ্ট পেজ লেআউট ৰেফাৰেন্সেস মেইলিংস ৰিভিউ ভিউ ফক্সেট পিডিএফ এভ্ৰি বাংলা এইবিলাক সব তোমাৰ টেবৰ নাম ওকে যিকোনো তোমাক লিখিব দিলে কমন গেটা লিখি দিবা এইখিনি লিখি কমন থাকে ভিউলৈকে সো আৰু এই গিটা দেখিছা তোমালোকে ইয়াৰ পৰা এইখিনি লিখি এইখিনি এটা গ্ৰুপ এটো হল ক্লিপবোৰ্ডৰ গ্ৰুপ
এইটো হ'ল ফন্ট গ্ৰুপ এই গ্ৰুপটোৰ নাম হ'ল ফন্ট আৰু এই ফন্টৰ কি বাটন আছে ইয়াতে আমি টেক্সটৰ ষ্টাইলটো চেঞ্জ কৰিব পাৰোঁ মানে ফন্ট ষ্টাইলটো আমি চেঞ্জ কৰিব পাৰোঁ এইটো ফন্ট হয় মানে কেনেকুৱা ষ্টাইলত হ'ব যি ষ্টাইলত হয় সেইটো ফন্ট বুলি কোৱা হয় চ' এইটো ফন্টটো আমি ইয়াৰ পৰা চেঞ্জ কৰিব পাৰোঁ ইয়াৰ চাইজটো আমি ইয়াৰ পৰা বঢ়াব পাৰোঁ এই গোটেইখিনি অপশ্যন বোল্ড কৰিব পাৰোঁ আইটেলিক আণ্ডাৰলাইন দিব পাৰোঁ চাইজ অলপ ডাঙৰ লাগে ওৱান চাইজ ইয়াৰ পৰা আমি ডাইৰেক্ট ক্লিক কৰিলে এটা চাইজ ডাঙৰ হ'ব ইয়াতে ক্লিক কৰিলে আমাৰ এটা চাইজ সৰু হ'ব ইয়াৰ পৰা আমি কালাৰ দিব পাৰোঁ ইয়াতে এই ত্ৰিভুজ আকৃতিৰ সৰু বাটনটো ক্লিক কৰি ওকে চ' এইখিনি আমাৰ অপশ্যন ক'ত আছে আমাৰ টেক্সটক যিখিনি ফৰ্মেট কৰা অপশ্যনখিনি আমাৰ ক'ত আছে ফন্ট গ্ৰুপত আছে চ' প্ৰথম তাৰ কাৰণে তোমালোকে য'ত তুমি কালাৰ দিব বিচাৰিছা যিটো তুমি আখৰ ষ্টাইল ফন্ট ষ্টাইল চেঞ্জ কৰিব বিচাৰিছা তাৰ কাৰণে তুমি চিলেক্ট কৰি ল'ব ইয়াতে চিলেক্ট কেনেকৈ কৰে চোৱা ইয়াতে মই চাব এই গোটেই চেণ্টেঞ্চটো চিলেক্ট কৰিম তাৰ কাৰণে মই কাৰ্চৰটো ইয়াতে বহাই দি লেফ্ট বাটনটো ক্লিক কৰি প্ৰেছ কৰিবা টিপি ধৰি থাকিবা টিপি ধৰি টানি দিবা এনেকৈ টানি দিলা এইটো চিলেক্ট হৈ গ'ল ওকে চ' এটা লাইন চিলেক্ট কৰিব লাগিলে এনেকৈ চিলেক্ট হয় আৰু যদি গোটেইখিনি মোৰ পেজটোত থকা গোটেইখিনি মোৰ একেলগে চিলেক্ট কৰিব লাগে তেতিয়াহ'লে কীবৰ্ডৰ পৰা CTRL আৰু A2 টিপিবা CTRL আৰু A2 টিপিছোঁ গোটেইখিনি চিলেক্ট হৈ গ'ল চিলেক্ট হ'লে এনেকুৱা হৈ যাব তোমাৰ কাভাৰ হৈ যাব তাৰপিছত তোমাৰ যদি কালাৰ চেঞ্জ কৰি ইয়াৰ পৰা কালাৰ দিবা মই চাপ'জ পিংক কালাৰ দিম পিংক দিলোঁ মই বোল্ড কৰিম বোল্ড হৈ গ'ল মই আকৌ ষ্টাইলটো চেঞ্জ কৰিম ইয়াতে যাবা তোমাৰ যিটো ভাল লাগে এইটো তুমি মাউচৰ পইণ্টাৰটো যদি তুমি ইয়াৰ ওপৰত ফন্ট ষ্টাইলৰ ওপৰত যদি মুভ কৰি থাকা ঘূৰাই থাকা তেতিয়াহ'লে কি হয় তুমি আখৰৰ ওপৰত টেক্সটৰ ওপৰত ইফেক্টখিনি তুমি দেখা পাবা চ' মই তলত গৈছোঁ চাপ'জ তোমাৰ যিটো ভাল লাগে তুমি এইটো লৈ ল'বা চাপ'জ মোৰ এইটো ভাল লাগিছে মই এইটো লৈ লৈছোঁ ক্লিক কৰি দিছোঁ যিটো ভাল লাগে তাতে ক্লিক কৰি দিবা এপ্লাই হৈ যাব অ'কে চ' আজি মই এইখিনিয়ে কৰি দেখাইছোঁ বাকীখিনি মই পিছত বুজাম তোমালোকৰ চিলেবাছত যিখিনি এতিয়ালৈকে এইখিনি নাই এইখিনি দেখালোঁ মই অলপমান পিছত আহিব পিছত মই আকৌ দেখাম অ'কে চ' মই এইটো মোৰ এটা ফাইল বনালোঁ অলপমান লিখিলোঁ ফৰ্মেট কৰিলোঁ মই কালাৰ দিলোঁ বোল্ড কৰিলোঁ আখৰ ষ্টাইলটো সলাই দিলোঁ এতিয়া মোৰ এইটো ফাইল নতুন ফাইল এতিয়া মই এইটো ছেভ কৰিম চ' মই এইটো ফাইল প্ৰথমবাৰৰ বাবে ছেভ কৰিব গৈ আছোঁ সেইকাৰণে মই প্ৰথমবাৰৰ বাবে তুমি যেতিয়া ফাইল এটা ছেভ কৰিব যাবা ইয়াতে দুটা অপশ্যন আছে ফাইল মেনুত গৈ ছেভ এজ তুমি যিকোনো এটা অপশ্যনত ক্লিক কৰিলে হ'ব অ'কে চ' যদি মই ছেভ এজ আছে চোৱা ইয়াতে ছেভ এজ আছে মই ছেভত চাপ'জ ক্লিক কৰিলোঁ এটা ছেভত ক্লিক কৰিলে এই বক্সটো আহিব ফাইল ছেভ বুলি ইয়াতে মই ফাইলৰ নামটো দিলোঁ তুমি যি দিব বিচাৰা মই ফল্ডাৰটোৰ নাম তোমালোকৰ মনত আছে টেক্সটত মই M1 দিছিলোঁ চ' ইয়াতে মই ৱৰ্ডৰ ওপৰত বনাই আছোঁ W1 বুলি দি দিলোঁ এটা ফাইলৰ নাম তুমি তোমাৰ নিজৰ নামেৰে ফাইলটো ছেভ কৰিব পাৰা যি নাম দিয়ে তোমাৰ কথা তাৰপিছত ইয়াতে এক্সটেনশ্যন নেমটো আহিছে docx আমাৰ যেনেকৈ নামৰ পিছত টাইটেল থাকে তেনেকৈ docxটো থাকিলে গম পাবা যে এই ফাইলটো MS Wordত বনোৱা হৈছে অ'কে এক্সটেনশ্যন নেম বুলি কোৱা হয় এইটো ডটৰ পিছত যিখিনি থাকে docx চ' ফাইলটোৰ নাম মই দিছোঁ W1 কিন্তু মই যে ফল্ডাৰটোৰ ভিতৰত ছেভ কৰিম তাৰ কাৰণে মই ফল্ডাৰটো ক'ত বনাইছিলোঁ চ' ইয়াত ডেস্কটপ ইয়াতে তুমি ডেস্কটপটো চিলেক্ট কৰি ল'ব লাগিব মোৰ ডেস্কটপটোৰ ওপৰত আহি গ'ল দেখিছা ইয়াতে ওপৰত আহিব লাগিব তুমি ফল্ডাৰটো য'ত থৈছা সেই প্লেচটো তোমাৰ ইয়াতে ওপৰত আহিব লাগিব অ'কে চ' ডেস্কটপটো আহি গ'ল এতিয়া মই ইয়াতে ডেস্কটপত থকা মোৰ কোনটো ফল্ডাৰ চিলেক্ট কৰি ল'ব লাগিব মোৰ ফল্ডাৰটো ওপৰতে আহি গৈছে দেখিছা ইয়াতে ওপৰত আহিছে চ' মই ইয়াতে ডাবল ক্লিক কৰিলোঁ M1টো কৰি দিলোঁ তাৰমানে দিছ PC মানে C ড্ৰাইভ এইটো তোমাৰ এইটো মাই কম্পিউটাৰত গৈ মোৰ ডেস্কটপত তাৰপিছত মোৰ M1 ফল্ডাৰৰ ভিতৰত মোৰ এই ফাইলটো ছেভ হৈ যাব এইখিনি তুমি আনি ল'ব লাগিব ইয়াতে ডাবল ক্লিক কৰি অ'কে চ' ইয়াতে মই ফাইল নেমটো দি দিলোঁ তাৰপিছত মই ছেভত ক্লিক কৰিলোঁ অ'কে এইটো মই এতিয়া ক্ল'জ বাটন এইকেইটা তোমালোকে দেখিছা যিকোনো এটা উইণ্ডো এইটো তিনিটা বাটন থাকে এইটো কৰিলে মিনিমাইজ হ'ব মানে টাস্ক বাৰত গুচি যাব এইটো বাটন ক্লিক কৰিলে ক্ল'জ হৈ যাব আৰু যদি মিনিমাইজ হৈ থাকে তেতিয়াহ'লে এইটো বাটনত ক্লিক কৰিলে এতিয়া মোৰ চব ফাইল চাইজটো সৰু হ'ব এইটোত মই যদি ক্লিক কৰোঁ উইণ্ডোৰ চাইজটো সৰু হৈছেনে এতিয়া মই এইটো ক্লিক কৰিলে আকৌ ডাঙৰ হৈ যাব এইটো ৰিষ্ট'ৰ বাটন বুলি কোৱা হয় আৰু এইটো মিনিমাইজ বাটন বুলি কোৱা হয় ৰিষ্ট'ৰ থাকিলে এইটো মেক্সিমাইজ বুলি কোৱা হ'ব আৰু মেক্সিমাইজ থাকিলে ৰিষ্ট'ৰ এতিয়া মোক ৰিষ্ট'ৰ বাটন বুলি আহিছে মই যদি ৰিষ্ট'ৰ কৰি দিওঁ তেতিয়াহ'লে এইটো কি হ'ব এই বাটনটো মেক্সিমাইজ বুলি আহিব দেখিছা নামটো আহি গৈছে মেক্সিমাইজ মানে এইটো ক্লিক কৰিলে মোৰ স্ক্ৰীনখন ডাঙৰ হৈ যাব অ'কে বুজি পাইছে এইটো মিনিমাইজ বাটন এইটো ৰিষ্ট'ৰ অব্লিক মেক্সিমাইজ বাটন বুলি কোৱা হয় আৰু এইটো হ'ল আমাৰ ক্ল'জ বাটন অ'কে
সো মই এইটো ক্লোজ কৰি চাম এতিয়া ইয়াতে সো মই এটা ডেস্কটপত আহিলো ডেস্কটপত আহি মই এই ফোল্ডাৰটো দেখা পাইছা এই ফোল্ডাৰটো মই আগতে বনাইছিলো যে এই ফোল্ডাৰটো মই ডাবল ক্লিক কৰি তোমালোকক মই আগতে কৈছো যে যিকোনো সফটওয়্যাৰ বা ফাইল বা ফোল্ডাৰ তুমি যদি ডাবল ক্লিক কৰা তেতিয়া এইটোৱে ওপেন হৈ যাব ওকে সো মই এটা ডাবল ক্লিক কৰো ওপেন কৰি চাও মই ফাইলটো মোৰ আহিছে নে নাই ইয়াতে চোৱা আহি গৈছে মোৰ ফাইলটো ওকে এটা ওপেন কৰি ৰাখিছো সো এটা দেখিছা ফাইলটো মোৰ আহি গৈছে w1.docx এতিয়া মই যদি এটা ডাবল ক্লিক কৰো মোৰ এই w1 ফাইলটো ওপেন হৈ যাব ডাবল ক্লিক কৰিলে ফাইলটো ওপেন হৈ যাব তুমি মাজত ক্লিক কৰি তুমি মেক্সিমাইজ কৰি দিবা ওকে সো তোমালোকে ফাইল এটা কিদৰে প্ৰস্তুত কৰা হোৱাৰ পিছত ফাইলটো কিদৰে সেভ কৰে তাৰ পিছত সেইটো শিকিলা এতিয়া সাপোজ মই ক্লোজ কৰি দিছো এতিয়া মই তোমালোকক শিকাম যে MS Word ত গৈ তোমালোকে কিদৰে ফাইল এটা ওপেন কৰিব পাৰা ওকে সো তাৰ কাৰণে তুমি MS Word ত যাবা যিকোনো এটা ফাইলত যাব পাৰা MS Word ত ফাইলত যাবা ফাইল টেবটো দেখিছা ফাইলটো জুম কৰি দিছো ফাইল টেবটো ফাইলত ক্লিক কৰিলে তাত ওপেন দেখিছা OPEN ওপেনত ক্লিক কৰিলা তাতে তোমাৰ ফাইলটো তুমি জানা তোমাৰ ফাইলটো তুমি ক'ত থৈছা ডেস্কটপত আছে হয় নহয় সো ডেস্কটপটো এটা ক্লিক কৰিলা ডেস্কটপত ডাবল ক্লিক কৰিলে ডেস্কটপটো ইয়াতে আহিব তাৰ পিছত তুমি জানা যে ডেস্কটপত মোৰ M1 ফোল্ডাৰৰ ভিতৰত ফাইলটো আছে সো ইয়াতেও ডাবল ক্লিক কৰিলা ফোল্ডাৰটোৰ ভিতৰত ফোল্ডাৰটো ডাবল ক্লিক কৰিলা সো এইখিনি আহি গ'ল এটা ফাইলটো এবাৰ সিলেক্ট কৰিবা তাৰপিছত ওপেন বাটনত ক্লিক কৰিবা সো ইয়াতে চাও মোৰ ফাইলটো ওপেন হৈ গ'ল বুজি পাইছা সো আজি মই এইখিনিয়ে তোমালোকক শিকাও নেক্সট ভিডিঅ'ত মই আৰু পিছৰ কনসেপ্টখিনি তোমালোকক লৈ আহিম ওকে সো তোমালোকে এইখিনি ভালকৈ চাবা কনসেপ্টখিনি বুজি নাপালে তোমালোকে ৰিৱাইণ্ড কৰি চাবা ভিডিঅ'টো আৰু তাৰে আগতে মই এটা দেখাই দিছোঁ তোমালোকক যে মই তোমালোকৰ প্ৰেক্টিকেল কনসেপ্টখিনি ইয়াতে মই লিখি ৰাখিছোঁ তোমালোকৰ নোট হিচাপে তোমালোকে এইটো চাব পাৰা সো মই ফাৰ্ষ্ট লিখিছোঁ যে লেসন নম্বৰ 1ত এইটো লেসনত তোমালোকে MS Word ফাইল এটা কিদৰে প্ৰস্তুত ক্ৰিয়েট সঞ্চয় সেভ মানে সঞ্চয় খুলিব ওপেন কৰিব পাৰি সেইটো শিকিবা ওকে তাৰ বাবে স্টেপসমূহ কি কৈছিলোঁ মই যে নতুন এটা ফাইল প্ৰস্তুত কৰাৰ বাবে কি কৰিব লাগে মই এট ফাৰ্ষ্ট ক্লিক অন ফাইল মেনু ইন MS Word ফাইল মেনুত থকা MS Word ক্লিক কৰিবা দেন ক্লিক অন নিউ অপশ্যন নিউ ক্লিক কৰিবা তাৰপিছত ব্লেংক ডকুমেণ্টটো ক্লিক কৰিবা আৰু ক্ৰিয়েট বাটনত ক্লিক কৰিবা সো আমি নতুন এটা ফাইল প্ৰস্তুত কৰাৰ বাবে এইখিনি ষ্টেপ ফলো কৰিব লাগে এইখিনি তোমালোকে চাবা IT বহি প্ৰেক্টিকেল বহিত লিখি ল'বা নেক্সট ফাইলটো বনোৱাৰ পিছত আমি কিদৰে সেভ কৰিব লাগে চোৱা তাৰ কাৰণে ক্লিক অন সেভ অপশ্যন ইন ফাইল মেনু তাৰ পিছত যেটো ডায়লগ বক্স আহিব তাতে আমি টাইপ ফাইলৰ নাম দিব লাগিব তাৰপিছত সেভ বাটনত ক্লিক কৰিব লাগিব ওকে তাৰ পিছত কৈছো যে সেভ কৰা হোৱাৰ পিছত আমি ক্লোজ কৰি দিম ফাইলটো ক্লোজ কৰাৰ আকৌ আমি সেই সেভ কৰা ফাইলটো বা প্ৰস্তুত কৰা ফাইলটো আমি কিদৰে ওপেন কৰিম এটা আমি চাম এইটো চাম নতুন এটা ফাইল খোলাৰ বাবে তাৰ কাৰণে ক্লিক অন ওপেন অপশ্যন ইন ফাইল মেনুত থকা ওপেন অপশ্যনত ক্লিক কৰিম তাৰপিছত ইন ওপেন ডায়লগ বক্স লোকেট দ্য ফাইল তাৰপিছত ডায়লগ বক্স যিটো আহিব তাতে আমি ফাইলটো ক'ত আছে আমি ডাবল ক্লিক কৰি উলিয়াই ল'ব লাগিব ওকে তাৰপিছত আমি ক্লিক বাটনত ক্লিক কৰিব লাগিব তেনেকৈ আমি আগতে প্ৰস্তুত কৰা ফাইল এটা আমি ওপেন কৰিব পাৰিম বা খুলিব পাৰিম ওকে আজিলৈকে এইখিনি থাকক আপোনালোকে ভালদৰে ভিডিঅ'টো চাবা বুজি নাপালে আকৌ ৰিৱাইণ্ড কৰি চাবা আৰু যদি কিবা ডাউট থাকে তেতিয়াহ'লে মোক মেছেজ কৰিবা বা কমেণ্ট ছেকশ্যনত লিখিবা আৰু বাকীখিনি কনচেপ্টৰ ওপৰত মই নেক্সট ভিডিঅ'ত তোমালোকক বুজাম এক্সপ্লেইন কৰিম ওকে সো ভালে থাকা কুশলে থাকা থ্যাংক ইউ